এইখন হ'ল হিড়িম্বা বাথৌ মন্দিৰৰ মূল গেট আৰু এই মূল গেটখনেৰে আমি মানে ভিতৰলৈ সোমাই গৈছোঁ। তেতিয়া প্ৰায় ভাটিবেলা হওঁ হৈছে, মানে বহুত বেছি সময় নাই আৰু তথাপিতো মানে আমি আমাৰ এওঁৰ মামাক এজন ঢুকাইছিলে, তাতে মানে সকাম খাবলৈ যাওঁতে ঘূৰি আহোঁতে এই ঠাইখিনি পাইছিলোঁ আৰু পাওঁতে মানে ভাবিছোঁ একেলগে আমি তিনিওজন সোমাই যাওঁ, অলপমান পৰিৱেশটো চাই যাওঁ, কাৰণ এই মন্দিৰটো মানে ইমান ধুনীয়া নীৰৱ নিস্তব্ধ পৰিৱেশত পোৱা যায়, মানে মন প্ৰাণ খুব ভাল লাগে। আৰু এইটো মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ আৰু আমি মানে ভিতৰত সোমোৱাকৈ যোৱা নাই, যিহেতু সন্ধিয়া সময় হৈছে, পূজাৰীয়ে তাতে চাকি বন্তি দিয়াৰ কাৰণে যো-জা কৰিছে। আমি কেৱল মাথো মন্দিৰটোৰ চৌহদত এপাক ঘূৰিছোঁ আৰু চৌহদটোত মানে ফুল ফকৰেৰে জাতিষ্কাৰ হৈ আছে, বগৰী লাগি আছে আৰু মানে বৰ ধুনীয়া ধুনীয়া গোলাপ ফুল আৰু বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফুল, চৰাই চিৰিকটিৰ মাত, এইবিলাক মানে পৰিৱেশ এটা দেখা পালোঁ। বহুত ধুনীয়া লাগে আৰু বহুত পৰিষ্কাৰ, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু ভাটিবেলা সময়। আৰু এয়া চাওকচোন, এয়া বাথৌ বড়োসকলৰ মানে এই মন্দিৰটোত বিশেষকৈ পূজা পাতল কৰা হয় আৰু পৰিষ্কাৰ ক্ষেত্ৰত একদম বহুত ধুনীয়া। আৰু এখেত হ'ল পূজাৰী, এখেতে আমাৰ লগত কথা পাতিছে, মানে তামোল আৰু নাৰিকল আমি খাব পাৰোঁ নে নৰোঁ সুধিছিল, আৰু তাৰপিছত তামোল আৰু নাৰিকল কুঁহিয়াৰ আৰু তামোল আমি লৈ আহিছোঁ। সেইটো মানে তাতে গোসাঁইত বৰোৱাৰ পাছত এয়া আমি লৈ আহিছোঁ আৰু তাতে মানে ইমান চাফা, জোতা চেণ্ডেল নিয়াটো এইটো সম্ভৱেই নহয়। আৰু এইখন হ'ল ফিল্ড, বাহিৰত মানে মন্দিৰৰ চৌহদতে আছে এই ফিল্ডখন। তাৰপিছতে মানে আমি মন্দিৰটো বহুত কম সময়ৰ ভিতৰত এক পাক প্ৰদক্ষিণ কৰি আহিছোঁ, যিহেতু ৰাতি হোৱাৰ সময়। আৰু আহোঁতে মানে আমি এটা চক পালোঁ, সেই চকটোত নামখলাৰ চক নহয়, মিছা হাটখলাৰ চক। আৰু এই মিছা হাটখলাৰ চকত মানে লাই শাক পালোঁ ডাঙৰ ডাঙৰ, আৰু এখন গামোচা দেখুৱাইছোঁ যে। আজি কেই তাৰিখ? 31 তাৰিখ জানুৱাৰী, আজি 31 তাৰিখ। আজি অলপ টাউনত যাওঁ বুলি ভাবিছোঁ, মানে দেওবাৰৰ দিনা আমাৰ কিবা এটা কাম আছে, অনুষ্ঠান এটা আছে, সেইকাৰণে মানে অলপ কিবা বজাৰ আছে, বজাৰখিনি কৰি লৈ আহোঁ। আৰু লিষ্টখন বাৰু লিখিয়ে লৈছোঁ। মই এতিয়া নাৰিকলৰ লাড়ু অলপ বনালোঁ, অলপ পিঠাগুড়ি খুন্দি থলোঁ, এইখিনিৰে অলপমান পিঠা বনাম। যিহেতু মাঘৰ মাহতে বস্তুটো অনুষ্ঠানটো কৰিছোঁ, সেইকাৰণে মানে অলপ লাড়ু পিঠাৰ যোগাৰ কৰিব লাগে দিয়কচোন। আপোনালোকৰ লগত কথা পাতোঁ বুলি ভাবিছোঁ, মানে কি 31 নহয়, 29 তাৰিখ, 28 আৰু 29 তাৰিখ, এই দুটা দিনত মানে আমাৰ যে এতিয়া বৰ্তমান কুম্ভ মেলা হৈ আছে প্ৰয়াগৰাজত, তাতে মানে পদপিষ্ট হৈ মানুহবিলাক যে ঢুকাইছে, সেইটো মানে বৰ বেয়া লাগিছে। এইটো হাই এভৰিৱান, এতিয়া ৰাতি 9:45 হ'ল। ভাত পানী খাই বৈ উঠিলোঁ বাৰু, তেতিয়া ভিডিঅ'টো অন কৰিলোঁহে, আৰম্ভ কৰিলোঁহে, আৰু আপোনালোকৰ লগত একোৱে শ্বেয়াৰ কৰিব নহয়। মানে কিবা কিবি সময়ৰ কাৰণে মানে আপোনালোকৰ লগত বস্তুবিলাক শ্বেয়াৰ কৰা নহ'ল। মানে টাউনত গ'লোঁ, টাউনত গৈ পেলাই কিবা কিবি বস্তু যিখিনি লাগে বজাৰ, এই গোটেইখিনি বজাৰ কৰিলোঁ। গোটেইখিনিয়ে মানে কাপোৰৰ দোকানতো গ'লোঁ, গেঞ্জি আনিলোঁ আৰু গোটেইখিনি বস্তু আনিলোঁ। আৰু দেওবাৰে যিহেতু অলপ কিবা অনুষ্ঠান কৰিম বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁৱেই, গতিকে এতিয়া মই যাওঁতে অৱশ্যে টাউনত যোৱাৰ আগতে মই মানে নাৰিকলৰ লাড়ু কেইটামান বনাইছোঁ আৰু পিঠাগুড়ি অলপ খুন্দি থৈছিলোঁ। আৰু পিঠাগুড়ি এইখিনি বেছি হ'ল, এইখিনি মানে ৰৈ গ'ল, আৰু এতিয়া এইখিনি নকৰোঁ, কিন্তু মানে পিঠাটো বনালোঁ। ভাত পানী খাই বৈ আজৰি হৈ পিঠা বনালোঁ, এইটো আৰু এইটো এয়া নাৰিকলৰ পিঠা,
এইখিনি বনাই উঠাৰ পাছত ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে অহা দেওবাৰলৈকে মোৰ ভিডিঅ'টো অলপকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাব আৰু ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু গোটেইখিনি প্ৰস্তুতি ইতিমধ্যে কৰাই হ'ল, যিহেতু আমি তাতেহে অনুষ্ঠানখিনি পাতিম, নিজৰ ঘৰত পাতিম বুলি ইচ্ছা কৰিছোঁ। সেইকাৰণে মানে বহুত কিবা কিবি বস্তু লৈ যাব লগা হৈছে। কি কৰিম আৰু, তাতে গোটেইখিনি বস্তু অকলে পেলাই থৈ দিব নোৱাৰি, আৰু ইয়াতে যিহেতু ব্যৱহাৰ কৰি থকা যায়, গতিকে কিছুমান বস্তু তাতে থৈ দিলে তেল ভকুৱা ইন্দুৰ নিগনি এইবিলাকৰ বাহ হয় কাৰণে মই ইয়াতে আনি ৰাখিছোঁ, ইয়াতে চাফা কৰিছোঁ। আৰু এইবিলাক আকৌ লৈ যাম, কিবা কিবি 2-4খন আকৌ লৈ আহিম, তেনেকুৱাকৈ মানে সুবিধা আছে কাৰণে এইখিনি কৰিব পাৰিছোঁ। গতিকে চাই থাকিব মোৰ আজিৰ ভ্লগটো। আৰু বজাৰ কিবা কিবি বজাৰ আছে ভিতৰত, গোটেই কেঁচা তৰকাৰী আৰু এয়া চাউল পাত কিবা কিবি আছে বাৰু। আৰু ইয়াতে এইখিনি নিম বুলি যোৱাকালি এটা ভিডিঅ' পালোঁ, কুম্ভ মেলাৰ ভিডিঅ'টো দেখা পাই বহুত বেয়া লাগিছে। কুম্ভ মেলাত যে পদপৃষ্ট হৈ মানুহবিলাক ঢুকাইছে, সেইটো কাৰণে তাৰে ভিডিঅ' চাই উঠাৰ পাছত মানে ইমান বেয়া লাগিছে। গোটেই ৰাতিটো একদম ভাল টোপনি নাহিলে। কি কৰিম, কেনেকুৱা যে পৰিৱেশ। আৰু কুম্ভ মেলাটো ভালেই বাৰু, কিন্তু মানে এইবাৰ নহয়, প্ৰত্যেক বছৰতে এনেকুৱাকৈ বাৰু পদপৃষ্ট হৈ মানুহৰ মৃত্যু হয়েই। ভক্তৰ মানুহ মানে কি হ'ব, ভক্তসকলৰ এইবাৰ যে কোটি মানুহ হৈছে, মানে বৰ সাংঘাতিক পৰিৱেশ হৈছে দে। মোৰ দেখা পাই বৰ ভয় লাগিছে। আপোনালোকে চাইছেনে বাৰু? চাবচোন। অহা 45 দিন হ'ব, যিহেতু শিৱৰাত্ৰিলৈকে থাকিব, গতিকে তাৰে পৰিৱেশবিলাক চাই ভালো লাগে। ইয়াৰ পৰাই দৰ্শন কৰিছোঁ, ইয়াৰ পৰাই প্ৰণাম কৰিছোঁ সকলোকে। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে নিশ্চয় চাইছে এই নিউজবিলাক, আৰু ইমান ধুনীয়া পৰিৱেশ এটা চাই ভালো লাগিছে। বহুত কাপোৰ লৈ শেষ কৰিব পৰা নাই। আমি যাব ওলাইছোঁ আমাৰ ঘৰত, আৰু অহাকালি ইহঁতক যাব দিছোঁ। আমি দুজন এতিয়া আগতে যাম, দুজন মানে 3জনে যাম। এইবিলাক বস্তু ইফাল কৰোঁ, তাৰপিছতে ইফালে লাইট নাই, উপায় নাই আৰু এনেকৈয়ে কৰিব লাগিব। ইফালে খিৰিকী এখন খুলি দিছোঁ। তাৰপিছতে আজি ৰাতি থাকিম ইয়াতে। ঘৰৰ পৰা যা যোগাৰ চব লৈ আহিছোঁ গাড়ীত ভৰাই। এতিয়া মানে বিচনা পত্ৰ অলপ ঠিক। আৰু এয়া চাওক, বাইদেৱে পিঠা চুঙাৰ কাৰণে যো-জা কৰিছে। আৰু পিঠা চুঙাৰ চাউল তাউল ইয়াতে ভিজাই লৈ গৈছিলোঁ, সেইখিনি বাইদেৱে ঠিক ঠাক কৰিছে, পোৰাও গৈছে ধুনীয়াকৈ বাৰু। তাৰপিছত পিছদিনাখনৰ দৃশ্য এইখিনি। আৰু এয়া আৰু গুৰু সেৱা অনুষ্ঠান আছিল একচুৱেলি। আৰু আমাৰ জানে এইবাৰ মেট্ৰিক দিব যে, সেইকাৰণে মানে 3জন গুৰু জ্ঞাতিক মাতি ভাত খোৱাৰ কথা ভাবিছিলোঁ। সেইখিনিয়ে অলপ ভিডিঅ' কৰিছোঁ, যদিও বহুত বেছিকৈ ভিডিঅ' কৰাই নহ'ল, কাৰণ মোবাইলত স্পেচ নহ'ল। সেইকাৰণে মানে যি অকণমান জানে কৰিছে। জানহঁত পিছদিনাখনে গৈছে, আমি আগদিনাখনে গৈ তাতে ৰাতি থাকি এইবিলাক কৰিলোঁ। বস্তুবিলাক মানে চব লৈ গৈ ইমানখিনি কৰা সম্ভৱো নহয় দিয়কচোন। তেনেকৈ মানে এইখিনি ভাত পানী দিয়া গ'ল বাৰু। আৰু এয়া বাইদেউহঁতে বগৰী খাব গৈছে। আমাৰ পথাৰত আছে বগৰীডাল, এইয়া বগৰী। আৰু এয়া জানে সেৱা কৰিছে। আৰু এয়া হ'ল পিছদিনাখনে সৰস্বতী পূজাৰ দৃশ্য। আৰু এয়া সৰস্বতী মাক অলপমান ভাৱ ভক্তি কৰিছোঁ। মই সিদিনাখনে ক'তো যোৱা নহ'ল, যিহেতু আমাৰ ভৰি হাতৰ গোটেই গাৰ বিষ, সেইকাৰণে মানে নগ'লোঁ। জানে গৈছে পাপাকৰ লগত, তেওঁলোকৰ পাপাকহঁতৰ স্কুলত, আৰু মাতিছিলে তেওঁক, সেইকাৰণে মানে। আৰু এয়া হ'ল জিকমি, মাজুজনী যাব ওলাইছে। আৰু এয়া হ'ল তাৰ পিছদিনাখনে কিবা ৰেলী আছিল বোলে, তাৰে এটা ভিডিঅ' কৰি থৈছোঁ।
এইয়া